মাইকী মানুহ হোৱা যে সঁচাকৈ কৈছোঁ ইমান সহজ কথা নহয়। এখন ঘৰত জন্ম, এখন ঘৰলৈ বিয়া, আকৌ সেই দুইখন ঘৰৰ ৰিলেশ্যন বজাই ৰখা, আকৌ যেতিয়া নতুন মিতিৰবিলাক হ'ব সেইবিলাকৰ লগত সম্পৰ্ক অটুট ৰখা, মুঠতে সকলোবোৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ এজনী মাইকী মানুহে অহৰহ চেষ্টা কৰে। আজি নন্দাজনী ঘৰলৈ যাব লাগে, ইফালে ঘৰত আছে আলহী, মানে বিয়নী আহিছিলে, আপোনালোকে গম পায় নহয়। আৰু আজি যে কি ঘটনাবোৰ ঘটিছে চাওকচোন বাৰু। তেওঁলোকলৈ বনাওঁতে এয়া ঘটিলেই নহয় অঘটনটো, কণী বনাইছিলোঁ সেয়া ভাগিলে। যে কি নহওক বিয়নীহঁতক এৰি থৈ মই আজি যাব লগা হ'ল এফালে। ক'লৈ গৈছোঁ কি কথা আপোনালোকে সকলোখিনি ভিডিঅ'টো চোৱাৰ শেষত গম পাব। গুড মৰ্ণিং, পুৱাৰ সম্ভাষণ জনাইছোঁ। বহুত ধুনীয়া বতৰ কৰিছোঁ আজি, ভাল লাগি গৈছে। ৰ'দৰ পিছত যেতিয়া এজাক কিনকিনীয়া বৰষুণ দিয়ে সঁচাকৈ বহুত বেছি ভাল লাগে। মুনুৱে ঘৰ দুৱাৰ চফা কৰিছে, মই বোলো ৰাতিপুৱা নামঘৰ বন্তিগছ জ্বলাই লওঁ। ৰাতিপুৱা বন্তিগছ জ্বলোৱাৰ পিছতহে মনটো বহুত বেছি ভাল লাগে। সকলোৰে দিনটো শুভ হওক, ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে কাকো বেয়াকৈ ক'ব লগা নহওক, ময়ো যাতে কাৰোৰ পৰা বেয়াকৈ শুনিব লগা নহওক, আৰু সকলোৰে যাতে দিনটো শুভ হওক, সুন্দৰ হওক। কৃষ্ণ প্ৰভু। কুকাৰ বহালৈ ৰাতিপুৱা এইবিলাকেই কাম, আৰু দাইল আৰু কচু বনাইছোঁ আজি। তাৰপিছতে ভাত পাতিবলৈ লৈছোঁ। এইফালে মুনুৱে বনাইছে চাহ, বিয়নী গৈছে গা ধুবলৈ। এতিয়া আমি চাহ তাহ খাই তাৰপিছত আমি ফুফু যাম আজি। ফুফু যাম কোনটোৱে অকল গাড়ী চলাই, মই চলাওঁ, পাপাই চলাই। নাই মই ৰিক্স নলওঁ। শুকান ৰুটি বনাব নাজানো বুলি ভাবে দেই। এতিয়া কিমান ধুনীয়া মই এতিয়া শুকান ৰুটি বনাই দিছোঁ মোৰ হাজবেণ্ডলৈ। আৰু এইখন হৈছে বিয়নী। এনাইহঁত যেতিয়া যাবগৈ তেতিয়া তোমাক কোনে খুৱাব? তেতিয়াতো মায়ে খুৱাব লাগিব, আইতাই খুৱাব লাগিব। আজি ইমান বাহাদুৰি কৰি লাভ নাই নহয়। অঁ অঁ কি হ'ল? কি হ'ল চাওঁ কি? আমলখি, পামলখি ৰাতিপুৱাই পামলখি নাখায় নহয়। ৰাতিপুৱা এইটো নাখায় নহয়, ৰাতিপুৱা বিপিহে খায়। আজি বেত গাজ বইল কৰিছোঁ, অকণমান গৰম হৈ আছে যে, কাটি কাটি দি ইয়াতে পিঁয়াজ দিব লাগিব। আৰু বিশেষকৈ কালি মিছা মাছ আনিছিলোঁ, মিছা মাছ অকণমান টুপটুপীয়াকৈ মুনুৱে ৰান্ধিলে। এনেকৈ যে বৰ ভাল লাগে খাই। এই ডাঙৰ মিছা মাছেই আছিলে, কিন্তু মানে কি ক'ব আৰু চাইজটো একেবাৰে সৰু সৰু পালোঁ, কিন্তু ইমানো সৰু নহয় দেই। এই যে বাকলিটো গুচাই দিয়াৰ পিছত একদম সৰু দেখি যায় আকৌ। আৰু ভাজিখন হৈছে চেংমৰা, ৰঙা ঢেকীয়া আৰু আমাৰ যিটো নৰ্মেল ঢেকীয়া, অলপমান বুট আৰু আলু দি পেলাই এনেকৈ বনোৱা হ'ল। ক'লা নিমখটো আছিলে নহয় তাতে। অঁ ভণ্টি আহা ভাত খোৱাহি। অঁ এইজনী মই দেখাই নাই, আৰ হৈ আছে আকৌ। বিয়নীও তিতাকে খুৱাইছোঁ আৰু দেই, তিতাই খুৱাওক। আৰু কেঁচা কঁঠাল ভাল লাগে, বেয়া নালাগে নহয়। ভণ্টি তিতা খাবানে? নোখোৱা? মিছা মাছেই নাখায় বোলে তাই। কি ছোৱালী আৰু জানো, তাইহে জানে কেলে নাখায়। অঁ মিছা মাছ খালেহে শকত হ'বা, দেখিছা পাপাই কি কৈছে? অঁ সঁচা হ'বা। চৰি মই কিবাই শুনিছোঁ নেকি, কাণে বেয়া হ'ল আৰু। অঁ শুন, খাইছানে? খাইছা? মোৰ এনেকুৱা কামবোৰ কেলে হয় ক'ব নোৱাৰো। দাইলো ৰান্ধিছিলোঁ, দাইল দিবলৈ পাহৰিলোঁ নহয়। পাহৰি থাকিলোঁ। এতিয়া ভাত খাই আছোঁ, মানে মই মুনুৱে নিবলৈ আহোঁতেহে তুমি তেতিয়াহ'লে থাকিলেহেঁতেন আজি। অ' আচলতে মুনু কেলে পাহৰিলোঁ জানা? অনুষ্কা যে কৃষ্ণ কৃষ্ণ দুৰ্ঘটনা। আজি মুনুৱে মই বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট কৰি আছোঁ আকৌ। ৰাতিপুৱাৰ পৰা মুনুৱে ৰাতিপুৱাই পেলালে বুট দালি এখিনি। মই এতিয়া এইবোৰ কৰিবলৈ যাওঁতে হ'ল এয়া চাওক, পৰি শেষ। চোৱা আকৌ ভাঙা। অঁ দিয়াগৈ দিয়াগৈ। আকৌ এটা ভাঙিলোঁ আৰু দেই। পাহৰিছিলোঁ মানে এই অনুষ্কাই ক'লে যে মিছা মাছ নাখাওঁ বুলি, তাৰ কাৰণে খৰধৰকৈ বোলো আনো, এই আহি পেলাই বোলো হেৰি কৰোঁ আমলেট এটা বনাওঁ। সেইটো কাৰণে থৈ দিছিলোঁ দাইল দি পেলাই। অনুষ্কা এটা কণী বনাবলৈ লৈও পেলাই ভাঙি পেলাই কিবা কিবি কৰিলোঁ আৰু দেই। আকৌ এটা বনাই দিছোঁ, খোৱা। সময়বোৰ একদম এনেকুৱা পটককৈ গুচি যায় নহয়। চেং ডাঙৰ আবেলি খোৱাবৰ হৈ গ'ল। মুনুৱে এইফালে বনাইছে চুজি হালোৱা, আৰু মই কাটিলোঁ আম। কালি আম কিনি আনিছিলোঁ বিয়নীহঁত আহিছে বুলি। এবাৰ ভাবিলোঁ চাহে খাওঁ নেকি, তাৰপিছতে ভাবিলোঁ চাহ খোৱাৰ পিছত কি আম খাম আৰু, গতিকে আম খাই লওঁ। আমাৰ চেং ডাঙে আকৌ আনদিনে নাখায়। এতিয়া আকৌ দেখিছে নহয়, এনাই আকৌ মাহীয়ে আকৌ কেতিয়া খাবলৈ লাগে। আহা এইটো
এইবুলি যোৱা নাই এইটো পৰ্দা কোনে পেলালে এনে আছে ধুনীয়াকৈ বহিবা ইফালে বহা আকৌ কাপোৰ পঢ়া খায়ো সৰু কৰি দিব লাগিছিলে সৰু কৰি দিম বুলি ভাবিছিলোঁ কিন্তু আকৌ সময় সুবিধাই নিদিলে নহয় নাহিছে ৰ'বা সৰু কৰি দিওঁ ৰ'বা আমৰ পৰ্বটো শেষ হৈছে এইবাৰ খাইছে মেগী কিন্তু চেংডাঙৰ পৰা লুকাই লুকাই দেই কেনেকুৱা দৌমাৰি দৌমাৰি লুকাব লগা হৈছে মাহীয়েকে পাই গৈছে মাহীয়েকে চুটটো মূৰে কপালে হাত দি নাখায় এজনী আমাক আগতে মাহঁতে কয় কেতিয়াও মূৰে কপালে বোলে হাত দি খাব নালাগে মেগী খাই ভাল লাগে ন দহটা দিলে ন ৰসগোল্লা 10টা দিলে এইকেইটা পেকিং কৰিব ইহঁতৰ ঘৰলৈ গ'লে আপোনালোকৰ দোকানত সোমায়ে যাওঁ প্ৰায় সোমোৱাই হয় আজিহে লগ পাইছোঁ আপোনাক কেকটো এইটো খাবলৈ ভাল ন যাওঁ দেই আমি আহিলোঁ ভণ্টিহঁতৰ ঘৰলৈ বিয়নী মানে আজি নাথাকোঁ বুলি ক'লে যে বিয়নী যাব মানে হেৰিলে কি কয় মুনুৰ বায়েকৰ ঘৰলৈ ইয়াৰ পৰা বাহিৰে বাহিৰে তাতো বোলে এনিশা থাকি যায় তো সেইকাৰণে মানে মই গুচি আহিলোঁ আৰু তেওঁ অলপ পিছতে ওলাই যাবগৈ যে ভণ্টিহঁতৰ ঘৰলৈও নিমন্ত্ৰণ দি আছিলে সেই আহিম আহিমকৈ তেনেকৈ অহা হোৱা নাছিলে আহি পেলাই পালোহি শিমলুগুৰি এডোখৰ কি কয় গড়মূৰ কয় ন শিমলুগুৰি গড়মূৰ পালোহি এয়া ভণ্টি ঘৰ পালোহি এজনী ভণ্টিৰ ছোৱালীজনী এতিয়া কোৱা নাই হোৱা হাই বুলি ক'বলৈ বোলে সি নামি আহিব হ'ব পাই হাই ক'বলৈ আহিছোঁ ৰ'ব বোলে এইজন ওপৰৰ পৰা নামি আহিছে আহা আকৌ ওপৰলৈ নহ'ব দে শুন আকৌ ওপৰলৈ কোনটো ৰ'বা অঁ এতিয়া হাই কোৱা কয় নেকি তুমি ভাল মিঠাই আছে এইটো ৰসগোল্লা হয় আৰু এই ইয়াত এটা ডাঙৰ ধুনীয়া কেক আছে ভাল বুলি ক'লে খাবলৈ মই সেইকাৰণে লৈ শহুনীয়ে চাহ দিলেহি দেই তাই বহুত ব্যস্ত হৈ আছে ভকতৰ লগত আজি আচলতে সিহঁতৰ বছৰেকীয়া নাম আছিলে নামৰ কাৰণে আৰু ঘৰৰ পৰা কোনো নাহিলে কথাটো বেয়া কথা হয় ন উলিয়াই দিয়াৰ পিছত ছোৱালীয়ে বৰ আশা কৰি ৰৈ থাকে ঘৰৰ পৰা কোনোবা আহক বুলি আমাৰ আইদেউ আজৰি নাইকিয়া হৈছে হ'ব ইয়াত দিলোঁ আৰু কোন খাব কোনোবাই খাব নি না আমি দুজনে খাম ন ফোনটো গ'ল গাড়ী ছাৰ্ভিচিং কৰিবলৈ আৰু আমি যিখন গাড়ী আনিলোঁ তাৰ বোলে ফোনটো ফোন কৰিছে আগফালৰ যিখন গিলাচখন অকণমান মানে চাফা কৰিব লগা হৈছে যিটো ঘৰত চাফা কৰিলে নহ'ব সেইকাৰণে মানে সোনকালে খাই বৈ আমি যাওঁগৈ বুলি ভাবিছোঁ নহ'লে অকণমান দেৰি থাকিব পাৰিলোঁহেঁতেন আৰু আহিব সময়ত আকৌ মুনুৱে কৈছে বোলে পেটটো বিষাইছে গতিকে সোনকালেতো নগ'লে বেয়া কথা হ'ব ন সেইকাৰণে মানে ভিতৰত এনেকৈ খাবলৈ লৈছোঁ বাকী সেইফালে মানুহে খায়ে আছে পূৰা ব্যস্ত মানুহ আমি আজিকালি এনেকৈ সোমাই থৈ দিওঁ পলিথিনত তাৰমানে তেওঁলোকে শাক চাক কাটি পেলাই গ'লগৈ ন এতিয়া আকৌ আহিছে ভণ্টিহঁতৰ ঘৰৰ পৰা ওলাই আহিলেও যিহেতু সোনকালে পাবগৈ লাগিব বুলি কৈছিলোঁ যে এই যে শিমলুগুৰি গড়মূৰ এইখিনিতে পুলিচ চেকে বহিছে বুলি আমি অনুমান কৰিছোঁ দেই সেইখিনিতো পোৱাগৈ নাই ইমান লাইন মানে ইয়াতে আমাৰ 10 মিনিটৰ ওপৰত হৈ গৈছে আমাৰ পিছতো কিমান গাড়ী আছে ঠিকনাই নাই এতিয়া কিমান সময়ত পামগৈ নাজানো আৰু দেই আহিলোঁ খৰধৰকৈ কিন্তু ৰাস্তাত দেৰি হৈ গ'ল তাৰ কাৰণে চৰি এতিয়া মুনুৱে পাকঘৰত সোমাই কিবা কিবি লাগি আছে কিন্তু আহি পাইছোঁ বোলে তাই ধনিয়াখিনি হেৰাইছিলে পালা নেকি ৰুমত থৈছে লাগে ন ইয়াত বিচাৰি ঘূৰি ফুৰিছে গডৰেজ খুলিছে চৰি মাক নহ'লে হয় মাক হ'লেও হয় মানে মই নাই যে সেইকাৰণে কৈছোঁ মই কি ৰান্ধিছা দাইল এই দাইলটো আমাৰ ঘৰত খুব ভাল পায় এই ডাঙৰ এইকেইটা গাহৰি পিচ দাইলতে দিছোঁ মই ফোন কৰিছোঁ মুনু অকণমান ভাল পাইছানে এনেকৈ কৈছে বোলে অকণ নিখাই আছে বুলি ক'লে দেই মই বোলো ৰ'বা মই গৈ পেলাই তেতিয়াহ'লে ৰান্ধিমগৈ বোলে মাংস আছে মই ভাত ৰান্ধি থৈ দিওঁ আপুনি আহি পিনে বোলে মাংস আহিছে এই নাই তুমি ক'লা নহয় তাৰপিছত
আপুনি আহি পিনে বোলে মাংস ৰান্ধিবহি বুলি কোৱা নাই এনেই দুষ্ট ছোৱালী আৰু আমাৰ এটা মেকআপ মেন চাব দেই ৰ'ব পিন্ধিব জানো অ শুনছা এইফালে ৱাও কিমান ধুনীয়া লাগিছে চা বাহ বাহ আৰু দেখুৱাই দিয়া মোহাইছো মই বোলে চাওক আকৌ কি কৰিলে দেখুৱাই দিয়া আকৌ লাজ পাইছা এতিয়া লাজ পাইছা গোটেই এখন ৰং পেঞ্চিলে আঁকি শেষ কৰিলে কলিজা চা সুমিতি খাওঁ লাজ পাইছে কলিজা লাজ পাইছে এয়া এনাই আহিলে চোৱা এইজনী মি চোৱা এইজনী মি কলিজা অ লাজ পাইছে দেখিছা নাই খুব লুকুৱাইছে ৰুমালখনে মাহঁত কিমান সময়ত গ'ল আমি যোৱাৰ পিছতে গ'ল নে নিবলৈ আহিলে ভিনদেউ আহিছিলে নি সোমালে নে চাহ তাহ খাই গ'ল নে নোসোমালে আমাৰ বেটি কিমান সময়ত উঠিলে যোৱা গম নাপালে শুই আছিলে ন শুন মি কানি গ'ল শুন মানে মি কানি গ'ল সেইটো কথা এতিয়া বিদায় লৈ দিওঁ আমিও আহি পালোহি বহুত সময় তাত থকা নহ'ল বাৰু কাৰণ ঘৰলৈও সোনকালে আহিব লগা হ'ল যে গতিকে বাই বাই সকলো ভালে থাকক কুশলে থাকক সদায় মৰম দিয়া মৰম দিব বাই বাই আছোঁ